হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, যিহেতু SSC ফালৰ পৰা নানা ধৰণৰ আপডেট আহি গৈছে। যদি সেইটো ভিডিঅ' তোমালোকে চোৱা নাই তেতিয়াহ'লে তোমালোকে আমাৰ এই ইউটিউব চেনেলটোৰ ডেছক্ৰিপশ্যনলৈ গৈও তোমালোকে চাই ল'ব পাৰিবা, অথবা হোম পেজলৈ গৈও চাই ল'ব পাৰিবা। আজি অন্য এটা আপডেটৰ সৈতে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। BSNL ফালৰ পৰা JTO ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ। আৰু ইয়াত কিমানটা JTO পোষ্ট মুকলি কৰি দিয়া আছে, ইয়াত দেখিছা 100টা JTO পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু টেলিকম ভেকেঞ্চি। আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ আছে। আৰু ইয়াৰ অনলাইন আবেদন কেতিয়ালৈকে থাকিব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণে লাগিব, বয়সৰ সময়সীমা কিমান থাকিব, সেয়া তোমালোকে জানিবলৈ আমাৰ এই ইউটিউব চেনেলটো সম্পূৰ্ণৰূপে চোৱা এই ভিডিঅ'টো। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে কৈ দিছোঁ, আমাৰ এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেটৰ পৰা ধৰি বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেইলি নতুন আপডেটৰ সৈতে লগ পাই থাকিবা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। BSNL JTO ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ BSNL JTO ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত দেখিছা পদ কেইটা আছে, 100টা পদ JTO পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত চোৱা অৰ্গেনাইজেশ্যনটো হৈছে BSNL, নেম অফ পোষ্ট জুনিয়ৰ টেলিকম অফিচাৰ, যাক চমুকৈ কোৱা হয় JTO বুলি। নন অফ পোষ্ট কেইটা দিয়া আছে, পোষ্টটো দেখিছা 100টা পোষ্ট মুকলি কৰি দিয়া হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে BTech কৰা বা BTech কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা। বয়সৰ সময়সীমা ইয়াত বিচাৰিছে 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেটছ আছা সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যনো পাবা কেটেগৰী ৱাইজ। এপ্লিকেশ্যন ফি কিমান দিব লাগিব, এপ্লিকেশ্যন ফিজটো দিব লাগিব 2000 ৰুপিজকৈ। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 4 জুন 2026 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 3 জুলাই 2026। অৰ্থাৎ লাষ্ট ডেট বেছি দিনলৈ নাই। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, তো তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। BSNL JTO ৰিক্ৰুইটমেণ্ট 2026 ভাৰত চৰকাৰ নিগম LTD, ভাৰত সংচাৰ নিগম LTD। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 3 জুলাই 2026। BSNL নেম অফ পোষ্ট জুনিয়ৰ টেলিকম অফিচাৰ, দেখিছে নন অফ পোষ্ট 100টা পোষ্ট। স্কেল হ'ব পে'টো 16,400 পৰা 40,500 দেখিছে। আৰু নেম অফ অৰ্গেনাইজেশ্যন ভাৰত সঞ্চাৰ নিগম LTD, যাক চমুকৈ কোৱা হয় BSNL বুলি। এডভাৰটাইজ নম্বৰটো ইয়াত দি দিয়া আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে, ইয়াত চাই ল'ব পৰা। আছামৰ কেণ্ডিডেটছৰ বাবে আহিছে 2টা পোষ্ট আৰু বহুতো বিভিন্ন ধৰণৰ ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচলৰ ইন ইঞ্জিনিয়াৰিং, অৰ্থাৎ তোমালোকে ইঞ্জিনিয়াৰিং পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা, বেচলৰ ডিগ্ৰী কৰা হ'ব লাগিব, ঠিক আছে। আৰু এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰ, অৰ্থাৎ যিসকল কেণ্ডিডেট 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আছা বা MS ইলেক্ট্ৰনিক বা কম্পিউটাৰত কৰা হ'লেও আবেদন কৰিব পাৰিবা, কম্পিউটাৰ ছায়েন্সত। এজ ৰিলেক্সেশ্যন আছে SC ST বাবে দিয়া আছে 5 years, OBC বাবে দিয়া আছে 3 years, PWBD বাবে দিয়া আছে 10 years আনৰিজাৰ্ভ, PWBD OBC বাবে দিয়া আছে 13 years, PWBD SC ST বাবে দিয়া আছে 15 years। তোমালোকে যদি ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়াহ'লে ইয়াত হেল্পলাইন নম্বৰ দিয়া আছে আৰু জিমেইলো দি থোৱা আছে। ডিটেইলছ দিয়া আছে টেলিফোনৰ 8744058995 আৰু এটা দিয়া আছে টেলিফোনৰ 01135808328। ইমেইল ID দিয়া আছে helpdesk.bsnl@cbtexam.co.in। ইয়াত তোমালোকৰ এক্সামটো হ'ব চোৱা, প্ৰথম হ'ব তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, যাক চমুকৈ কোৱা হয় CBT বুলি। প্ৰথম পেপাৰ থাকিব ইঞ্জিনিয়াৰিং ষ্ট্ৰীম, 50 কুৱেশ্যন থাকিব, 50টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 200। নেক্সট হ'ব ইঞ্জিনিয়াৰিং ষ্ট্ৰীম, 50টা একে 200টা। আৰু 3ত হ'ব জেনেৰেল এবিলিটি টেষ্ট, 20টা থাকিব কুৱেশ্যন আৰু 80 মাৰ্ক থাকিব, অৰ্থাৎ টোটেল মাৰ্ক হ'ব 480 আৰু টোটেল কুৱেশ্যন থাকিব 120। ডকুমেণ্টছ ভেৰিফিকেশ্যন এনে মেডিকেল এক্সামিনেশ্যন এনেধৰণৰ আছে। আৰু কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফ্ৰী দিব লাগিব। SC ST দিব লাগিব 1000 আৰু UR EWS OBC দিব লাগিব 2000 ৰুপিজ। হাউ টু এপ্লাই BSNL JTO ৰিক্ৰুইটমেণ্ট, কেনেধৰণে অনলাইন আবেদন কৰিবা।
ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা, পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি দিব লাগিব, ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব, তাৰপিছত তোমালোকে ছাবমিট কৰি দিলে হৈ যাব আৰু তাৰ প্ৰিণ্ট আউট কপি এটা থৈ দিবা। ষ্টাৰ্টিং ডেটটো হৈছে 4 জুন 2024 আৰু লাষ্ট ডেটটো হৈছে 4 জুলাই 2024। CBT এক্সামটো হ'ব তোমালোকৰ আগষ্টৰ 26 তাৰিখে, মানে আগষ্ট মাহত হ'ব 2026 আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ এতিয়াই তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি লোৱা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়া ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো সেয়াই তোমালোকক যদি অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো কিছু অলপ সময়ৰ কাৰণে মই দেখুৱাই দিছোঁ, দেখিছা ৰেজিষ্ট্ৰেশ্যন নামৰ পাছৱৰ্ড, লগ ইন, ফৰগট পাছৱৰ্ড, নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ ক্লিক কৰিবা। ঠিক আছে, ক্লিক কৰাৰ লগে লগে এখন নতুন ৱেব পেজলৈ যাবা তোমালোকে। ইয়াত তোমালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম ইয়াত দিবা, এপ্লিকেণ্ট মিডল নেম, এপ্লিকেণ্ট লাষ্ট নেম দিবা। ইয়াত অটো ফিল হৈ যাব, মোবাইল নাম্বাৰটো দিবা, ইমেইল ID দিবা আৰু তোমালোকে কোন ষ্টেটৰ হয় ইয়াত দিয়া আছে, ইণ্ডিয়ান চিটিজেন য়েছ ন' তোমালোকে য়েছ দিবা, ডেট অফ বাৰ্থ দিবা, পোষ্ট এপ্লাই কোনটো পোষ্টত এপ্লাই কৰিবা, এইটো জুনিয়ৰ টেলিকম অফিচাৰ DR যাক চমুকৈ কোৱা হয় টেলিকম। ঠিক আছে, সেইটো চিলেক্ট কৰিবা। তাৰপিছত ইয়াত গৈ I have ইয়াতে ক্লিক কৰি ইয়াত যিটো কেপশ্যন দিয়া আছে 777990 এইটো তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাও কৰি দিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে এখন নতুন ৱেব পেজলৈ যাবা আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰিবা আৰু পাছৱৰ্ডটো মাৰি দিয়াৰ লগে লগে এখন নতুন ৱেব পেজলৈ তোমালোকে পাই যাবা। তো এইখিনি আছিল, যদি কেনেধৰণৰ ফৰ্ম ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টোত কিছু আপডেট। তো আকৌ পুনৰ এটা লং ভিডিঅ'ত লগ পাম সকলোকে। তো ধন্যবাদ।